আজি গোৱালপাৰাত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ বৰ্তমানৰ সভানেত্ৰী জয়মতী দাস বাইদেউৰ নেতৃত্বত অৱসৰী কৰ্মী সহায়িকাসকলক লৈ এখনি সাধাৰণ সভা অনুষ্ঠিত হৈ যায় আৰু এই সাধাৰণ সভাৰ সিদ্ধান্ত মৰ্মে এখনি জিলা কমিটি গঠন কৰা হয়, অৰ্থাৎ অৱসৰী কৰ্মী সহায়িকাসকলৰ জিলা কমিটি, যি কমিটি ৰাজ্যিক ভিত্তিত ইতিমধ্যে গঠন হৈছে আৰু প্ৰতিখন জিলাতেই এনেদৰে জিলা কমিটিবোৰ গঠন প্ৰক্ৰিয়া চলি আছে, যাৰ যোগেদি এই অৱসৰী কৰ্মী সহায়িকাসকলৰ যি নিশ্চিত পেঞ্চন গ্ৰেচুইটি ইত্যাদিৰ কাৰণে দাবী জনাব আৰু তাৰ কাৰণে কাম কৰি যাব এই সন্থাৰ দ্বাৰা। আৰু যিসকল ইতিমধ্যে বহু দিনৰ পৰা সংগ্ৰাম কৰিছে মাননি বৃদ্ধিৰ ক্ষেত্ৰত, বৰ্তমান কৰ্মৰত অৱস্থাত যিসকল কৰ্মী সহায়িকা আছে তেওঁলোকৰ যি মাননি একেবাৰে ন্যূনতম এটা মাননি আৰু এই মাননি বৃদ্ধিৰ এটা ভাল খবৰো তেখেতে দিছে। নিশ্চয়কৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, যিহেতুকে সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী ডাঙৰীয়ানী অজন্তা বাইদেউক এই সন্থাৰ বিষয়ববীয়াসকলে লগ ধৰিছিল যোৱাকালি আৰু ভাল খবৰ দিয়া বুলি তেখেতসকলে ইতিমধ্যে আশ্বাস পাইছে। গতিকে আশা কৰিব পাৰি কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিটো এটা নিশ্চিত ৰূপে মাননি বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে। এইটো সময়ত দেখিবলৈ পোৱা যাব কিমান বৃদ্ধি হয়, কিন্তু বৃদ্ধি হ'ব এই কথা নিশ্চিত। আৰু যি উপসমিতি গঠন কৰি দিছে সেই উপসমিতিও বিষয়টো খুব ভালদৰে লৈছে আৰু এইটো নিশ্চয় এটা সুবিবেচিত বিষয় হ'ব, কৰ্মী সহায়িকাসকলৰ বাবে এটা ভাল খবৰ আহিব। এতিয়া মন্তব্য শুনাবলৈ লৈছোঁ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সভানেত্ৰীগৰাকীৰ মন্তব্য শুনক। যদি চেনেলটোত আপুনি প্ৰথম হৈ আছে তেন্তে ছাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব। ধন্যবাদ। বাইদেউ, আজি আপোনালোকে ইয়াত যি আলোচনা কৰিলে, বহিলে, কমিটি বনালে, অৱসৰী যিবিলাক কৰ্মী সহায়িকা আছিলে আপোনালোকে বহি আলোচনা কৰিলে, সিদ্ধান্ত কি হ'ল আৰু লগতে আপুনি এই সকলো অৱসৰী যিবিলাক কৰ্মী সহায়িকা আছে তেখেতসকলক কি মেছেজ দিব বিচাৰিব? হয়, যিখন আমাৰ আচলতে ICDSৰ জন্ম ভাৰত চৰকাৰে দিছে আৰু মিনিমাম যিটো সা সুবিধা ভাৰত চৰকাৰেই দি আছে, কিন্তু যিহেতু ৰাজ্যই পৰিচালনা কৰিছে সেইটো কাৰণত ৰাজ্য চৰকাৰৰ পৰা কেতিয়াবা আমি কিবা কিবি বিচাৰি লওঁ আৰু ৰাজ্য চৰকাৰেও, সন্মানীয় ৰাজ্য চৰকাৰেও আমাক একেবাৰে নুই কৰা নাই। উদাহৰণস্বৰূপে যোৱাকালি আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ নেতৃবৃন্দক অজন্তা বাইদেৱে মাতিলে, ফাইনেন্স মিনিষ্টাৰে মাতি আলোচনা হ'ল। তাৰমানে আমাৰ মূলতঃ মেইন দাবী হ'ল মাননি বৃদ্ধিৰ দাবীটোৰ বিষয়ে যোৱাকালি অজন্তা বাইদেউৰ লগত আলোচনা কৰিলোঁ আৰু ESIৰ সুবিধাটো আমাক দিব লাগে, কাৰণ ইমান সামান্য মাননিৰে এগৰাকী ৱাৰ্কাৰ বা এগৰাকী হেল্পাৰে সংসাৰ চলাবই নোৱাৰে। তাতে বেমাৰ হ'লে কেনেকৈ, মানে যিখন ডক্টৰে প্ৰেছক্ৰিপশ্যন দিয়ে ওচৰৰ ফাৰ্মাচীৰ পৰাই ঔষধ আনিবৰ কাৰণে নোৱাৰে, তেনেস্থলত বাহিৰত যোৱাটো কথা অংগনবাড়ী কৰ্মী আৰু সহায়িকাই ভাবিব নোৱাৰে। আৰু যিবিলাক আমাৰ সেই মডেল চেণ্টাৰ দিছে, এই মডেল চেণ্টাৰবিলাকৰ কাম ক্ষীপ্ৰতাৰে কৰাৰ কাৰণে বাইদেউক আমি অনুৰোধ জনালোঁ। তাৰোপৰি আমি যোৱা 28 তাৰিখে অসমত এখন অৱসৰী সংগঠন এটা বনালোঁ কৰ্মী সহায়িকাৰ, আৰু সেই অৱসৰী সংগঠনৰ মতামতৰ আলমত অসমৰ প্ৰতিখন জিলাতে আমি জিলা সমিতি বনাম। সেই উদ্দেশ্যে আজি আমাৰ জিলাত লগ হৈ পেলাই এখন আমি প্ৰাণেশ্বৰী নাথক সভাপতি, জয়মতী দাসক ছেক্ৰেটাৰী লৈ এখন সমিতি বনালোঁ। আচলতে হয়, অসম চৰকাৰক আমি সন্মান জনাইছোঁ, হিমন্ত বিশ্ব ছাৰকো সন্মান জনাইছোঁ। আমাক মানে অৱসৰ 2022 চনৰ পৰা যিখিনি অৱসৰ হৈছে মেক্সিমামে 4 লাখ টকা পালে আৰু মিনিমামে এতিয়াও পোৱা নাই। নিশ্চয় চৰকাৰে তাৰে কাৰণে কিবা লাগি ভাগি আছে আৰু আমাৰ বিভাগীয় কৰ্তৃপক্ষই লাগি ভাগি আছে, পাব সেইখিনি। কিন্তু কথা হ'ল কি, 4 লাখ টকা আজিৰ বজাৰত একো নহয়। ইতিমধ্যে 22 চনত যিসকলে অৱসৰ পাইছে তেওঁলোকৰ 4 লাখটো নায়েই। এতিয়া এইসকল মানুহৰ অৱস্থা কি হ'ব? আৰু ক'লে বেয়া শুনি মেক্সিমাম অংগনবাড়ী মানে অবিবাহিত, এইসকলৰ নিৰাপত্তা একো নাই। সেইকাৰণে আমি নিৰাপত্তা বিচাৰি চৰকাৰক এটা আবেদন কৰিব খোজোঁ, গ্ৰেচুইটিটো অতি সোনকালে লাগে, কাৰণ ভাৰতবৰ্ষৰ ইতিমধ্যে গুজৰাট, কৰ্ণাটকৰ নিচিনা ৰাজ্যই তেওঁলোকৰ কৰ্মী সহায়িকাক গ্ৰেচুইটি দিলে। গতিকে অসম চৰকাৰকো আমি অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে আমাৰ গ্ৰেচুইটিটো দি আমাৰ কৰ্মী সহায়িকাসকল যিমান দিনলৈ তাৰমানে জীয়াই থাকে চোৱাৰ কাৰণে এটা সুবিধা দিয়ে। আৰু
4 লাখ টকা ইতিমধ্যে শেষ হৈ গৈছে আচলতে আমি এটা নিশ্চিত পেঞ্চন বিচাৰো কাৰণ মাহে মাহে যদি কিবা এটা চৰকাৰৰ ঘৰৰ পৰা পায় অন্তত জীৱনটো পানীখিনি কিনা বা লাইটটো কিনাৰ কাৰণে যিখিনি পইচা লাগে বা মোবাইলটো চলাবৰ কাৰণে যিখিনি পইচা লাগে সেইখিনি যদি চৰকাৰে এটা নিশ্চিত পেঞ্চন আমি বেছি হাইফাই কৰি বিচৰা নাই এটা পেঞ্চন মান্থলি বিচাৰিছো গতিকে এই সন্দৰ্ভতে আমি অসমত অৱসৰী সংগঠন গঠন কৰিলো এতিয়া প্ৰতিখন মই যেহেতু অসমৰ সেক্ৰেটাৰী গতিকে প্ৰতিখন জিলাতে আমি এনেকৈ বনাম আৰু চৰকাৰৰ ওচৰত আবেদন নিবেদন কৰিম আমাক গ্ৰেচুইটিটো আৰু নিশ্চিত পেঞ্চনটোৰ ব্যৱস্থা যাতে অতি সোনকালে ধন্যবাদ বাকি কমিটিবিলাক প্ৰতি জিলাতে হয় ইতিমধ্যে কামৰূপ জিলা মোক এতিয়া আমাৰ অসমৰ যিগৰাকী অসম ৰাজ্যিকৰ অৱসৰী সভানেত্ৰী তেওঁ এইমাত্ৰ মোক ফোন যোগে কৈছে তেওঁলোকৰ সব প্ৰস্তুতি হৈ গৈছে কামৰূপ জিলাত তেওঁ কামৰূপ জিলাত ঘৰ আৰু বাকিখিনি আমি লগ লাগি কৰিম আৰু প্ৰথমতে মই গোৱালপাৰাত কৰিলো আমাৰ গোৱালপাৰা জিলাত আৰু এই মাননী বৃদ্ধিৰ ক্ষেত্ৰত কেনেকৈ আশ্বাস পাইছে মানকালি কিন্তু আমি বহুত ভাল পালো বাইদেউৰ ব্যৱহাৰ পাতি মানে সুন্দৰ আৰু কৈছে কি আপোনালোকে মুখ্যমন্ত্ৰীক ধন্যবাদ হয় মুখ্যমন্ত্ৰীকে নহয় মুখ্যমন্ত্ৰী মহাশয়ে যিখন আপোনালোকক সমিতি বনাই দিছে সকলো সমিতিকে মানে আমি আন্তৰিক অভিনন্দন জনাইছো আৰু ক্ষিপ্ৰতাৰে তাৰ মানে কামখিনি কৰিব লাগে বাজেটত ঘোষণা হ'ব লাগে অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ কাৰণে যিটো দিয়ে তাৰ মানে মই বাইদেউক যোৱাকালি কৈছো যে বাইদেউ 2023 চনৰ অক্টোবৰ মাহত যিটো তেতিয়া ডাইৰেক্টৰ মাননীয় বিভাস মোদী ছাৰে যিটো প্ৰপ'জেল পঠাইছিল তেওঁ কৰ্মীৰ কাৰণে 10,000 আৰু সহায়িকাৰ কাৰণে 5,000 আৰু মিনি কেন্দ্ৰৰ কৰ্মীৰ কাৰণে 7,000 প্ৰপ'জেল দিছিলে কিন্তু যদি আপোনালোকে সেই ছাৰৰ প্ৰপ'জেল মতে মানে মাননী বৃদ্ধি কৰে নুকুলাব যেন পাইছো বাইদেউ কাৰণ বৰ্তমান বজাৰত বস্তুৰ বহুত দাম গতিকে পাৰিলে মানে আপোনালোকক অনুৰোধ জনাইছো আপোনালোকে অলপ আৰু বেছি কৰি দিয়ক এতিয়া কলমটো তেওঁৰ হাতত ফাইনেন্স মিনিষ্টাৰ তেওঁ গতিকে নিশ্চয় দিব আৰু এই সেগতে আপোনাৰ মানে ইউটিউবৰ জৰিয়তে মই অসমৰ যিগৰাকী আমাৰ মাননীয় মুখ্যমন্ত্ৰী তেওঁকো ধন্যবাদ জনাইছো আৰু আমাৰ ফাইনেন্স মিনিষ্টাৰ সমাজ কল্যাণ মন্ত্ৰী তেওঁকো ধন্যবাদ জনাইছো আৰু নিশ্চয় আৰু মনত আশা পুহি ৰাখিছো এই বাজেটত যাতে সকলো এটা স্বস্তিৰে হাঁহিব পাৰে এই আৰু থ্যাংক ইউ আজি নতুন গোৱালপাৰা জিলাৰ অৱসৰী কৰ্মী সহায়িকাৰ যি আপোনালোকৰ সংগঠন সভানেত্ৰী হিচাপে প্ৰথম আপুনি কি ক'ব মই ক'ব বিচাৰোঁ আমি নিশ্চয় এই সমিতিখন যে গঠন কৰা হ'ল গোৱালপাৰা জিলাত বা অসমত এখন সমিতি গঠন কৰিছে তেওঁতো তাতেও জয়মতী দিছে আমাৰ মানে গুৰুত্বপূৰ্ণ তাতেও এটা সম্পাদিকে আৰু আমাৰ গোৱালপাৰা জিলাতো এটা সম্পাদিকে আৰু মই সভাপতি গতিকে এই উদ্যমেৰে আমি যাতে অৱসৰখিনি নিশ্চিত পেঞ্চন আৰু গ্ৰেচুইটি লাভ কৰিব পাৰোঁ এই আশাৰে আমি সকলোৱে যাতে এই আন্দোলন যিকোনো আন্দোলন যাতে আমাৰ সদস্যখিনি ওলাই মানে এই অন্তৰ্ভুক্ত হৈ কামখিনি কৰি সুচাৰুৰূপে চলাই নিব পাৰে এইখিনিয়ে আমাৰ আশা আৰু আমাৰ এই চেনেলবিলাকো আমাৰ নিশ্চয় ভৱিষ্যতে এইখিনি কৰাৰ কাৰণে মানে হেৰি কৰি দিয়ে আৰু মানে সুযোগ সুবিধাখিনি দিয়ে এইখিনি আমাৰ কামনা এই মোৰ সকলোকে